নমস্কাৰ, নিউজ পিন অসমৰ ডিজিটেল পেজত মই নীলোৎপল বৰাই আপোনালোকক স্বাগতম জনাইছো। আৰু যিহেতু নিৰ্বাচন সমাগত অহা 9 এপ্ৰিলত নিৰ্বাচন, মাজত এটা সপ্তাহো নাই। আৰু আমি বৰ্তমান উপস্থিত আছো হোজাই জিলাৰ নগাঁও আৰু বহমপুৰ আৰু যি বিনাকান্দি সমষ্টিৰ যি একেবাৰে সীমান্তৱৰ্তী চাংমাজিত। আৰু চাংমাজি এয়া বিনাকান্দি সমষ্টিৰ অন্তৰ্গত নতুনকৈ গঠন হোৱা সমষ্টি, 15 দিনৰ পিছত গঠন হোৱা এইটো বিনাকান্দি সমষ্টি। পূৰ্বে যমুনামুখ সমষ্টি আছিলে। আৰু বৰ্তমান আমি এটা কথা ক'ব লাগিব যে এই অঞ্চলটোৰ ৰাইজৰ কি তেওঁলোকৰ ক্ষোভ আছে, বা চৰকাৰখনে তেওঁলোকক এই অঞ্চলটোৰ উন্নয়নত কিয় গুৰুত্ব দিয়া নাই, বা এই অঞ্চলটোৰ ৰাইজে এবাৰ কাক বিচাৰে, তেওঁলোকে কি বিচাৰিছে নতুন তেওঁলোকৰ জনপ্ৰতিনিধিৰ পৰা, আমি জানিবলৈ চেষ্টা কৰিম। সকলোৱে জানে যে এবাৰ যি AIDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল আৰু যি নতুনকৈ অজাপত যোগদান কৰা ৰেজাউল কৰিম চৌধুৰী, ইয়াত তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা হ'ব। কাৰণ যিহেতু পূৰ্বে যি এই সমষ্টিটোত ইয়াৰ পৰা যদিও বা কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিলে AIDFৰ বিৰুদ্ধে, আৰু কংগ্ৰেছৰ যথেষ্ট শক্তিশালী ভিত্তি আছিলে, কিন্তু কংগ্ৰেছে এবাৰ এই সমষ্টিটো অজাপক এৰি দিছে, অসম জাতীয় পৰিষদক। তাৰপিছত অজাপক এৰি দিয়াৰ পিছত ইয়াৰ কংগ্ৰেছৰ যিসকল লোক আছে তেওঁলোকে কিমান আদৰি লৈছে এই বিষয়টো, সেয়াও প্ৰশ্নৰ বিষয়। লগতে AIDFৰ প্ৰতি যি মৌলানা বদৰুদ্দিন আজমল এই যিটো সমষ্টি, এই সমষ্টিটোত এটা কথা ক'ব লাগিব যে যিহেতু বিগত সময়ছোৱাত যেতিয়া বিভিন্ন ধৰণৰ ব্যক্তিগত সুবিধা যি খণ্ডৰ শিক্ষানুষ্ঠানেই হওক বা বিভিন্ন NGOৰ যোগেদি এই অঞ্চলসমূহত কিন্তু মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল গ্ৰুপে যথেষ্ট কাম কৰিছিলে, যাৰ প্ৰভাৱ বিগত সময়ছোৱাত যমুনামুখ সমষ্টিৰ নিৰ্বাচন দেখিবলৈ পোৱা গৈছিলে। কিন্তু এতিয়া ৰাইজে কি বিচাৰে? এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে নে এইবাৰ ৰাইজে পুনৰ তেওঁলোকে আগৰ জনপ্ৰতিনিধিকে বিচাৰিছে, সেয়া আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, আপুনি বিনাকান্দি সমষ্টিৰ এগৰাকী ব্যক্তি, কাৰণ আপোনালোকৰ নতুনকৈ সমষ্টি হৈছে, পূৰ্বে যমুনামুখ আছিলে, এইবাৰ বহু ঠাই আপোনালোকৰ ইয়াৰ পৰা ওলাই গ'ল, বহু নতুন অঞ্চল অন্তৰ্ভুক্ত হ'ল, গতিকে এইবাৰ কিছু নতুনো হ'ব নিৰ্বাচনটো। তথাপিও আমি জানিবলৈ চেষ্টা কৰিম, কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী আছিলে ৰাইহান উদ্দিন, যথেষ্ট তেওঁ জনপ্ৰিয় আছিলে, আৰু তাৰপিছত তেওঁ প্ৰাৰ্থিত্ব নোপোৱাৰ পিছত কংগ্ৰেছৰ অফিচত যথেষ্ট লংকাকাণ্ডও হৈছিলে, আৰু আমি এনেকুৱা অভিযোগো উত্থাপন হৈছিলে টিকট বিক্ৰী কৰা হৈছে, এইবিলাক কথাও আছে, বা অজাপক এৰি দিয়া হৈছে, অজাপৰ যিগৰাকী প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰী, আৰু ইপিনে আপোনালোকৰ মৌলানা বদৰুদ্দিন আজমল আছে। কেনেকুৱা, কাক বিচাৰে ৰাইজে? আপুনি এগৰাকী স্থানীয় যুৱক হিচাপে আপুনি কি ক'ব? হয়, আমাৰ স্থানীয় কথা নহয়, বিনাকান্দি সমষ্টি ৰেকৰ্ড সংখ্যক ভোটত মৌলানা বদৰুদ্দিন আজমল সাহেব এইবাৰ জিকিব। একমাত্ৰ দেখা পাইছে নিশ্চয় আপোনালোকে বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত বা নিউজত দেখা পাইছোঁ, এই যিজনে টিকেট আজি বিনাকান্দি অজাপক দিছে, আমাৰ ৰেজাউল কৰিম চৌধুৰী চাহাবক দিছে, সেই ব্যক্তিয়ে এটা সময়ত আমাৰ মুছলমানৰ শত্ৰুতা কৰিছিলে, যে তেওঁলোকে আমাক ভাৰতীয় নাগৰিকক বিদেশী বুলি তেওঁলোকে চেষ্টা কৰিছিলে, কিন্তু ওপৰৱালা আল্লাহৰ কিবা মেহৰবানী আছে, আমাক সজাব পৰা নাই। সেই ব্যক্তিজনে আজি বিনাকান্দি সমষ্টিত জাহাজৰ ছবি দি এজন ব্যক্তিক পঠিয়াইছে। গতিকে আমাৰ বিনাকান্দি সমষ্টিৰ ৰাইজে, হয়, লুৰিণজ্যোতি গগৈৰ কথা কৈছো, তেওঁৰ মানে আমাৰ কাৰণে, আমাৰ যিসকল মুছলিম মানুহৰ কাৰণে তেওঁ এটা শত্ৰু হয়, তেওঁ শত্ৰুতা কৰাৰ কাৰণে। কিন্তু আমাৰ লগত এটা কথা উল্লেখ কৰিছো, আমাৰ লগত আল্লাহ টকাৰ কাৰণে তেওঁলোকৰ নিচিনা ব্যক্তিয়ে একো কৰিব নোৱাৰিলে। তাৰ পিছতো আজি নিশ্চয় দেখা ইমান ৰ'দৰ মাজত এই য'ত আমি থিয় হৈ আছো, এই পৰিৱৰ্তন বিচাৰিছে বা উদ্ধাৰ কৰিব কোনোবা এজনে বিচাৰিছে, কিন্তু পৰিৱৰ্তন যিজনে কৰি দিছে তেওঁৰ লগত আমাৰ ৰাইজ, বিনাকান্দি সমষ্টিৰ ৰাইজ আছে। আৰু মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত আজি চাংমাজি পঞ্চায়তত যিখিনি ডেভেলপ হৈছিলে, গোটা সমষ্টিত ডেভেলপ হৈছে। আপোনালোকে যিমান ডাঙৰ ডাঙৰ দলং দেখা পাব, সেৱাগতত কওক, আমাৰ নিগাৰীমুখত কওক, আৰু এই আমাৰ পিছফালে যিখন দলং আছে, আজিৰ দিনত এইখন অনগয়িং কাম চলি আছে, ৰানিং চলি আছে, 17 কোটি টকাৰ কাম। এই দলং দিয়াৰ পিছত কিছুমান ব্যক্তিয়ে তেওঁলোকৰ পাট্টাৰ মাটি টকা সত্বেও তেওঁলোকে কি কৰিছে, আমাৰ ইয়াত এই দলং হৈছে কিন্তু তেওঁলোকে মাটি দিয়া নাই। কিন্তু সেই মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত 5 লাখ টকা দি ইয়াৰ পৰা ইয়াৰ কিমান মিটাৰ মাটি তেওঁ নিজৰ হাতে লৈ দিছে। গতিকে সেই ব্যক্তিৰ লগত মানুহ থাকিব না, যিজনে মুছলমান জাতিৰ লগত যিজন লুৰিণজ্যোতি গগৈয়ে শত্ৰুতা কৰিছে, তেওঁলোকৰ লগত ৰাইজ থাকিব। আপোনালোকে আমাৰ সমষ্টিবাসী ৰাইজে বিচাৰ কৰি আছে, আৰু নিশ্চয় দেখা পাব। আৰু আমাৰ পঞ্চায়তত যিখন গাঁও পঞ্চায়ত, চাংমাজি গাঁও পঞ্চায়তত কৃষি বিভাগৰ এখন অফিচ দিয়া হৈছে, সেই বিধায়ক তাকুতে চিৰাজউদ্দিন আজমল চাহাবে দিছিলে, আৰু এই দলংখনো চিৰাজউদ্দিন আজমল চাহাবৰ নেতৃত্বত দিছিলে। আৰু আপোনালোকে নিশ্চয় জানে, যিখন
হুজাই আমাৰ হাম আপোনাৰ আজমল ফাউণ্ডেশ্যন আছে, ছুপাৰ ফৰ্টি আছে, যিমান ডাঙৰ ডাঙৰ ডক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ ওলাই আছে, একমাত্ৰ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত তেওঁৰ সহযোগত আজিৰ দিনত হাজাৰ হাজাৰ তেওঁলোকে অফিচাৰ SP DSP ডক্তৰ তেওঁৰ নেতৃত্বতে বনি আছে। ইয়াত কোনো জাত পাতৰ কোনো কথা নাই। ৰেজাউল কৰিম চৌধুৰী কিয় নিবিচাৰে আপোনালোকে? তেওঁৰ পিতৃ শ্বহীদুল আলম, তেওঁক মই ভাল পাওঁ, ব্যক্তিগত হিচাপত তেওঁক ভাল পাওঁ, কিন্তু তেওঁ যিজনে যি দল দি তেওঁক ইয়াত পঠিয়াইছে, তেওঁক আমাৰ ইয়াত যিমান মানুহ আছে ইমান মানুহ নহয়, 2,53,054 মানুহ আছে, সকলো মুছলিম মানুহে তেওঁক বেয়া পায়। তেওঁ আৰু এটা কথা নিশ্চয় জানে, আৰে ইলেকশ্যন এতিয়াও নিৰ্বাচন হোৱা নাই, মামাই কেনেকুৱা গম পায় তেওঁ এটা চিট নাপায়? উকিল গগৈ নিচিনা এটা দল, এই মামাই কেনেকুৱা গম পায় তেওঁ এটা চিট পায়? নিশ্চয় তেওঁলোকৰ লগত তেওঁলোকে সহযোগ কৰি আছে যে আকৌ তেওঁ জিকাৰ পিছত কেনেকুৱা মুছলিম মানুহক, ভাৰতীয় মানুহক তেওঁ বিদেশী বুলি বনাব পাৰে, সজাব পাৰে, তেওঁ চিন্তা কৰি আছে। গতিকে আমাৰ মানুহে গম পাইছে যে তেওঁলোকৰ নেতৃত্বত যিখিনি বিধায়ক হ'ব, তেওঁ 1 নম্বৰ মুছলমানৰ শত্ৰুতা কৰিব, মুছলমানৰ দুশ্মনী কৰিব, সেইকাৰণে তেওঁলোকক আঁকোৱালি লোৱা নাই। গতিকে ইয়াৰ পৰা বিন্নাখান্দি সমষ্টি, অসমৰ 126টা সমষ্টিৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত মৌলানা বদৰুদ্দিন আজমল চাহাব তালাচাবিৰ ছবিত ভোট পাই তেওঁ জিকি ৰেকৰ্ড সংখ্যক ভোটত জিকিব। আমাৰ বিন্নাখান্দি সমষ্টিৰ মানুহে, আমাৰ ৰাইজে একদম কৈ দিছে, আৰু ইয়াত ক'বলগীয়া আৰু ভাষা নাই। নিশ্চয় নিশ্চয়। মই আৰু এগৰাকী আৰু আপোনালোকৰ মই আপোনাৰ পৰা জানিব, এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আছে, আপোনাৰ নামটো? মোৰ নাম মহম্মদ সিৰাজউদ্দিন লস্কৰ, মই চাংমাজি 9 নম্বৰ ৱাৰ্ডৰ এজন ভোটাৰ। হয়। আপোনালোকৰ ইয়াত এইবাৰ অসম জাতীয় পৰিষদে কংগ্ৰেছৰ সলনি এইবাৰ আপোনালোকৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। এগৰাকী যুৱক, ইয়াৰ স্থানীয় যুৱকে কৈছে যে লুৰিণজ্যোতি গগৈক লৈ আপোনালোকৰ আপত্তি? লুৰিণজ্যোতি গগৈক ভোট দিয়াটো কোন যুক্তিত দিম আমি? যিহেতু আমি সংখ্যালঘু মানুহৰ তেওঁৱে বিৰোধিতা কৰিছিলে, বহুত মানুহক হেৰেছমেণ্ট দিছে, ইয়াৰ ইপাৰ মানুহ বহুত দূৰলৈকে পঠিয়াইছে, আৰু সেইজন লুৰিণজ্যোতি গগৈৰ নেতৃত্বত আমাৰ ৰেজাউল কৰিম চৌধুৰী চাহাব আহিছে, তেওঁক কেনেকৈ ৰাইজে মানি ল'ব? হা, এইখন আমি ক'বলৈ গ'লে UDF, এই যে মই ক'বলৈ গ'লে ইয়াত আমাৰ যিখন দলং, এইটো আজিৰ সমস্যা নহয়, এইটো আমাৰ 50 বছৰ আগৰ সমস্যা। কিন্তু বহুত MLA আহি গ'ল আৰু গ'ল, খলি চৌধুৰীও গ'ল, নিপেন গোস্বামীৰ প্ৰতিশ্ৰুতি গ'ল, ডাকিবি চাহৰ গ'ল, কোনেও দিব পৰা নাই। নেক্সট আমি বদৰুদ্দিন চাহাবৰ ওচৰত যেতিয়া আবেদন জনাইছিলোঁ, তেওঁ কৈছিলে ঠিক আছে, আমি যেতিয়ালৈকে দলং দিব পৰা নাই, আমি আপোনালোকক নৌকা এখন দিছোঁ ফ্ৰী, আৰু সেই হিচাপত তেওঁ নৌকা এখন দিছিলে, আৰু 8,000 টকা দৰমহা তেওঁ মানুহ এজনো দিছিলে, আমি পাৰাপাৰ হৈছিলোঁ। আজি তেওঁৰ নেতৃত্বত এই দলংখন হৈছে, আৰু আনকি তেওঁ মাটিও কিনি দিছে, সেইকাৰণে আমাৰ দলং সম্ভৱ হৈছে। আৰু আলহাজ খলিলুৰ ৰহমান চৌধুৰীয়ে প্ৰতিশ্ৰুতি দিছিলে, ঠিক আছে মোক বিধায়ক বনাই দিয়ক, মই এই দলংখন দি পেলাই এই দলঙে পাৰ হৈ পেলাই আপোনালোকৰ 9 নম্বৰ ৱাৰ্ডত গৈ আমি নিমন্ত্ৰণ খাম, কিন্তু তেওঁ সম্ভৱ হোৱা নাই, তেওঁ দিব পৰা নাই। কিন্তু নিমন্ত্ৰণ খোৱাটো ঠিকেই আছে, নিশাৰী মোক ঘূৰি পেলাই তেওঁ সেই আঞ্চলিকৰ সভাপতিৰ ঘৰত গৈ তেওঁ নিমন্ত্ৰণ খাইছে, সেইটো কথা ঠিক আছে, কিন্তু দলং দিব পৰা নাই কোনোৱে। গতিকে বদৰুদ্দিন চাহাবৰ নেতৃত্বত আমি দলং পাইছোঁ, আমি ৰাইজ সুখী হৈছো। এই অঞ্চলৰ ৰাইজ নিশাৰী দলং বুলি কয়, চাংমাজি নিশাৰী দলং, এইটো নিশাৰী। মই এবাৰ দলংখন দেখুৱাই লৈছো, এইখন দলং বৰ্তমান এইবাৰ যি সিৰাজউদ্দিন আজমল ইয়াৰ বিধায়ক আছিলে, তেওঁ এই দলংখন বনাই দিছে। 50 বছৰ এই ৰাইজৰ এটা সমস্যা আছিলে, মই দেখুৱাইছো নিশাৰী নৈৰ ওপৰত থকা এখন দলং মই দেখুৱাইছো। এই দলংখন বৰ্তমান কাম চলি আছে, আৰু দলংখনে এই দুখন গাঁৱৰ, এই দুটা অঞ্চলৰ, বৃহৎ অঞ্চলৰ ৰাইজৰ সমস্যা সমাধান কৰিব। আৰু ইয়াৰ পূৰ্বে যেতিয়া এই দলংখন হোৱা নাছিলে, তেতিয়া ইয়াত এখন নাও দিছিলে বদৰুদ্দিন আজমলে, সিৰাজউদ্দিন আজমলে, যিখন নাৱৰ দৰমহা তেওঁ নিজে দিছিলে। 8,000 টকা দৰমহাত এগৰাকী নাৱৰী ৰখা হৈছিলে, আৰু এই দুখন গাঁৱৰ ৰাইজক অহা যোৱা কৰিবলৈ সুবিধা দিছিলে। গতিকে সেই কথা বতৰাসমূহক লৈ পেলাই তেওঁলোকে যি মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতি তেওঁলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে। লগতে তেওঁলোকে কৈছে যে তেওঁলোকৰ যিগৰাকী প্ৰাৰ্থী, অজাবৰ প্ৰাৰ্থী যি ৰেজাউল কৰিম চৌধুৰী, তেওঁৰ বিৰুদ্ধে কোনো ক্ষোভ নাই, কিন্তু ক্ষোভ আছে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে। কাৰণ লুৰিণজ্যোতি গগৈয়ে NRCৰ সময়ত যি সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে যি অবজেকশ্যন দিয়াৰ বুলি যি কথা ওলাইছিলে, যে বিভিন্ন ধৰণৰ যি অভিযোগ পত্ৰ দিছিলে, সেই কথা বতৰাসমূহে সংখ্যালঘু লোকক যথেষ্ট ক্ষুব্ধ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে লুৰিণজ্যোতি গগৈৰ প্ৰাৰ্থী হোৱাৰ বাবে কিন্তু ৰেজাউল কৰিম চৌধুৰীক তেওঁলোকে সমৰ্থন নকৰোঁ বুলি কৈছে। কিন্তু তথাপি আমি আৰু যদি কোনোবা ব্যক্তি আছে, মই আপোনাৰ পৰাই পুনৰ জানিব চেষ্টা কৰিম, যি বদৰুদ্দিন আজমলক বিজেপিৰ লগত সম্পৰ্ক থকা বুলি কয়। আপোনাৰ লুৰিণজ্যোতি গগৈ বা কংগ্ৰেছে কৈ আছে যে বদৰুদ্দিন আজমলৰ বিজেপিৰ সৈতে সম্পৰ্ক আছে, আৰু যি সেয়ে এবাৰ বদৰুদ্দিন আজমলৰ বিৰোধিতা কৰিব লাগে। আপোনালোকে কি ভাবে, বদৰুদ্দিন আজমলৰ বিজেপিৰ সৈতে সম্পৰ্ক আছে নাই?
বিজেপিৰ লগত কোন কাৰ সম্পৰ্ক আছে গোটেই অসমবাসীয়ে দেখি আছে আপোনালোকৰ মাধ্যমে বিভিন্নজনে ইতিমধ্যে টেলিভিশ্যনৰ পৰ্দাত চাই আছে আপোনালোকে জানে যে বৰ্তমানে বিজেপিৰ বদৰুদ্দিন আজমল বিজেপিৰ বি টিম বুলি যিসকলে কয় তেওঁলোকলৈ মোৰ প্ৰশ্ন বিজেপিৰ বি টিম বদৰুদ্দিন আজমল নে আপোনালোকে জানে যে আমি কংগ্ৰেছী মানুহে বনাইছিলে প্ৰদ্যুৎ বৰদলৈ তেওঁ বিজেপি লৈ গ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি লৈ গ'ল জয়ন্ত মল্ল বৰুৱা বিজেপি লৈ গ'ল আপোনালোকে জানে প্ৰাক্তন কংগ্ৰেছৰ অসমৰ সভাপতি কি ভূপেন বৰা তেওঁ আজি বিজেপিত গৈ নেতৃস্থানীয় ব্যক্তি হ'ব পালে তাৰ পাছতো তাৰমানে বন্ধু বিপদত পৰিলে বন্ধুৰ ঘৰত যায় না কাৰ ঘৰত যায় বন্ধুৰ ঘৰত যায় গতিকে কংগ্ৰেছৰ বন্ধু বিজেপিৰ বন্ধু কংগ্ৰেছ তাৰমানে কংগ্ৰেছৰ মানুহ বিপদত পৰিলে বিজেপিত যায় কিন্তু এটা প্ৰমাণ দেখুৱাই দিয়ক যে বিজেপিৰ কোনোবা মানুহ ইউডিএফত আহিছে নেকি মোৰ চেলেঞ্জ মই আপোনাৰ নামটো মোৰ নাম আতাবুৰ ৰহমান আপুনি কিছু বিশেষভাৱে সক্ষম হয় হয় মই ফিজিকেল হেণ্ডিবেক মানুহ আৰু আপুনি কিবা কৰি আছে মই এজেণ্টে চলি আছো আৰু কিবা কি কৰে আপুনি কি কাম কৰে মই এনে গান চান গাওঁ আৰু কিবা গান এটা গাব নেকি গাই দিব নেকি মই বদৰুদ্দিন আজমলৰ গান এটা গাওঁ বিনাকান্দি ৰাইজলৈ সেৱা জনাইছো বদৰুদ্দিন আজমলৰ হৈ আমি ওলাইছো বিনাকান্দি ৰাইজলৈ সেৱা জনাইছো বদৰুদ্দিন আজমলৰ হৈ আমি ওলাইছো অ' মোৰ মৰমৰে বিনাকান্দি ৰাইজ বদৰ বায়ক ভোট দিয়ক কৰকহে সহায় আজমল স্কুল বনাইছে আজমল কলেজ বনাইছে দুখে সুখে আমাৰ লগত আজমলে আছে বিনাকান্দি ৰাইজলৈ সেৱা জনাইছো বদৰুদ্দিন আজমলৰ হৈ আমি ওলাইছো আতাবুৰ ৰহমান বিশেষভাৱে সক্ষম এগৰাকী ব্যক্তি যথেষ্ট এগৰাকী মই দেখুৱাইছো তেওঁ কিন্তু বিশেষভাৱে সক্ষম হলেও কিন্তু তেওঁ ৰাজনৈতিকভাৱে যথেষ্ট সবল আৰু তেওঁ সমষ্টিৰ বা ৰাজ্যৰ ৰাজনীতিক খবৰ ৰাখে এইদৰে মই দেখুৱাইছো এয়া হৈছে বিনাকান্দিৰ ছবি বিনাকান্দিত কিন্তু আজিৰ তাৰিখত যি ছবি দেখিবলৈ পোৱা গৈছে সেইফালৰ পৰা কিন্তু এটা কথা ক'ব পাৰি যিগৰাকী অজাবৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীতকৈ প্ৰচাৰৰ ক্ষেত্ৰত প্ৰচাৰৰ দৌৰত কিন্তু বা বৰ্তমান যিগৰাকী AIDFৰ প্ৰধান বদৰুদ্দিন আজমল আগবাঢ়ি আছে আৰু ৰাইজে বিভিন্ন ধৰণৰ সমস্যাৰ কথা কৈছে তেওঁলোকে কৈছে যে সংখ্যালঘুৰ সমস্যাৰ ক্ষেত্ৰত বদৰুদ্দিন আজমলেহে তেওঁলোকক সহায় কৰি আছে বুলি তেওঁলোকে দাবী কৰে ধন্যবাদ